Hello everyone, সবাইকে ওয়েলকাম জনাইছো MIDG ইয়ন ট্ৰেইনিঙত হাৰ্ভেষ্ট সাকসেছ একাডেমি ফালৰ পৰা মই দীপাইন্দা গাংগুলী আজি আমি আৰু এটা নতুন প্ৰডাক্ট লৈ কথা পাতিম আজি আমাৰ যেটো অনলাইন ট্ৰেইনিং প্ৰগ্ৰাম চলি আছে প্ৰথমবাৰৰ কাৰণে অসমীয়াত পাই আছে মানুহে product training to জৰুৰী কেলে হয় product knowledge কাৰণে definitely আমি যেটো business to কৰো businessৰ আমাৰ weapon বা অস্ত্ৰটো কি হয় আমাৰ product খিনি হয় এতিয়া product টো আমি যেটো লৈ কাম কৰিম এটো বিষয়ে যদি আমাৰ knowledge নাথাকে তেতিয়া হলে আমাৰ confidence level টো ইমান বেছি নহয় তো definitely confidence level টো বঢ়াবৰ কাৰণে আপুনি product training টো ল'ব আৰু কথা এটা আছে আপুনি যদি ভালকে business কৰিব বিচাৰে তেতিয়া হলে নতুন যিমান মানুহ আছে হেবলা গোটেইখিনি মানুহক আপোনাৰ product training to বহাই দিলে কি হয় productৰ বিষয়ে ডিটেইলছত knowledge খিনি সবে পাই যায় আৰু আপোনাৰ নিজৰ কামটো অলপ hassle free হয় easy হৈ যায় বহুত ধুনিয়া এটা সিস্টেমত কাম হৈ থাকে productৰ knowledge লোৱাৰ পিছত এতিয়া সক ফাৰ্ষ্টত আমি চাম আমাৰ লগত কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে ব্ৰ্যান্ড খিনি চাই লৈছো এলিমেন্টছ ওয়েলনেস অন এন্ড অন আহাৰ New Star, MI Home, ইয়াৰ বাহিৰো আৰু এটা ব্ৰ্যান্ড আছে যেটো আমাৰ ইন্ডিয়া গ্ৰো বুলি এগ্ৰিকালচাৰ ব্ৰ্যান্ডটো আছে তো টোটাল আমাৰ 6টা ব্ৰ্যান্ড লৈ কোম্পানীয়ে কাম কৰি আছে এতিয়া আমি আৰম্ভ কৰাৰ আগতে কথা এটা ক'ব বিচাৰিছো আমাৰ এটো ট্ৰেইনিং যেটো আমাৰ আৰম্ভ হ'ল MIDG ইয়ন ট্ৰেইনিং এটোৰ পিছত কিন্তু বহুত মানুহৰ পৰিশ্ৰম আছে বহুত মানুহৰ কন্ট্ৰিবিউশন আছে তো মই গোটেই MI management আৰু harvest management thank you কব বিচাৰিছো কাৰণ স্ক্ৰিনত কি হয় আমাৰ আপোনালোকে অকল মুখ দেখি পায় কিন্তু মোৰ পিছত কিন্তু বহুত ডাঙৰ এটা টিম ইয়াত এই ট্ৰেইনিং টু সফল কৰাৰ পিছত তেওঁলোকৰ কন্ট্ৰিবিউশন দিছে তো thank you so much সবকে এতিয়া কথা হল যে আমাৰ এটা কোৱেশ্চন দি আৰম্ভ কৰিম আমি সবে এটো মন অলপ ভাবিলে জানিম কথাটো যে আমাৰ পূৰ্বপুৰুষ বিলাক আছিলে তেওঁলোকৰ লাইফ সাইকেলটো আমাৰ ইয়া যেতিয়া আমাৰ কারেন্ট যেটো লাইফ সাইকেল আমাৰ হেতুতকে কিন্তু আগতে মানুহবিলাকৰ লাইফ সাইকেলটো দীঘলীয়া আছিল এই ৰিজনটো কেলে হয় দীঘলীয়া থকাৰ পিছত ৰিজনটো এটাই হয় ইমিউন সিস্টেমটো ষ্ট্ৰং আছিল আগৰ মানুহৰ ইমিউন সিস্টেম এই শব্দটো যে কলো এটো মানেটো আমি অলপ বুজি পাম একদম সিম্পল কে হিকিব একদম ভয় নাখাব হেলথ প্ৰডাক্ট বুলি ক'লে নতুন মানুহে যদি মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা অহা নাই ভাবে বহুত সায়েন্সৰ কথা হিকিব লাগিব এটুকা একোই কথা নহয় একদম সিম্পল কে বস্তুবিলাক কম আপোনাৰ বুজাত বহুত ইজি হ'ব আৰু প্ৰডাক্টটো নলেজ ললে কি হ'ব আপোনাৰ কামটো বহুত ইজি হৈ যাব এতিয়া ইমিউন সিস্টেমৰ কথা পাতি আছিলো ইমিউন সিস্টেমটো কি হয় অলপ একদম সিম্পল কে বুজিব ইমিউন সিস্টেম বোলা বস্তুটো এটো আমাৰ নিজৰ বডি তাৰমানে শৰীৰৰ ৰোগৰ পৰা বাচিবলে নিজৰ এটা প্ৰতিৰোধ ক্ষমতা থাকে এই ক্ষমতাটোকে আমাৰ ইমিউন সিস্টেম বুলি কোৱা হয় ইমিউন সিস্টেমটো কাম কেনেকৈ কৰে যদি এটো কওঁ ইমিউন সিস্টেমটো কাম কৰে আমাৰ কেতিয়াবা এটা একদম সিম্পল এক্সাম্পল যেটো মই এক্সাম্পল হদাই লওঁ কেতিয়াবা মন কৰিছে যে ডেড বডিটো যদি আমি অলপ দিনৰ কাৰণে থৈ দিও তেতিয়া হলে কি হ'ব হে বডিটো ডিকম্পোজ হ'বলে ধৰে তাৰমানে বেয়া হ'বলে ধৰে এটো অলপ গেলিবলে ধৰে কিন্তু হেই একেটা প্ৰসেস আমাৰ জিআই থকা মানুহবিলাকৰ ক্ষেত্ৰত নহয় তো কাৰণটো কি হয় কাৰণটো ইমিউন সিস্টেম হয় ইমিউন সিস্টেমটো হ'ল আমাৰ বডিৰ ভিতৰত দিনে ৰাতিয়ে কাম কৰা এটা ডাক্তৰৰ নিচিনাকে কাম কৰে তাৰমানে এটো আমাৰ বডিক বিভিন্ন বস্তুৰ পৰা আক্ৰমণৰ পৰা বচাই থয় এটা ইমিউন সিস্টেমটো দুই ধৰণে কাম কৰে হেতু চাম First to hold first line of defense to hold আমাৰ বডিৰ বৰ্ডাৰত বহুত এনেকা বস্তু থাকে যেটো বৰ্ডাৰত থাকি আমাৰ বডিত বাহিৰৰ পৰা যাতে আক্ৰমণ বিলাক নহয় ভিতৰলে হেতু পৰা বচাই থয় আমাৰ স্কিনটো আছে আমাৰ সেলাইভা হয় মিউকাস হয় আমাৰ যেটো আমাৰ চকু পানী ওলাই হেতু হ'ব পাৰে পেটত আমাৰ যেটো লাইনিং হয় এটো এই লাইনিং টু সেল বিলাকো হ'ব পাৰে এনেকা বহুত বস্তু আছে যেটো বৰ্ডাৰত থাকি আমাক বসুৱাৰ কামটো কৰে সেকেন্ড টু হ'ল সেকেন্ড লাইন অফ ডিফেন্স টু কি হয় যদি আমাৰ আক্ৰমণটো বডি ভিতৰত হৈ গল তাৰ মানে ইয়াত আমি এক্সাম্পলটো লৈছো যেতিয়া আমাৰ স্কিনটোত কিবা এটাত আমি খুন্দা খালো বা কাট খাই গল এয়া কাট খাই যোৱা পিছত কি হয় আপোনালোকে স্ক্ৰিনত দেখা পাইছে এই দেখৰত কাট খাই গলে কি হ'ব কাট খাই গলে আপোনাৰ আপোনালোকে মন কৰিছে সাগে যেতিয়া কাট খাই যায় এই পাৰ্টিকুলাৰ জায়গা ডখৰ অলপ ফুলি যায়গে সোয়েলিং এটা আহে আৰু গৰম হৈ যায়গে এই কাটি যোৱাৰ লগে লগে কি হয়
বস্তুটো স্কিনটো খোল খাই গ'ল খোল খোৱা স্কিনৰ ভিতৰত কি হ'ব বাহিৰৰ পৰা জাৰ্মছে এটাক কৰাটো বহুত ইজি হৈ যায় যেনেকে জাৰ্মছ বিলাক ভিতৰত আহিলে জাৰ্মছ বিলাক ভিতৰত অহাৰ পিছত কি হয় আমাৰ যেনেকে জাৰ্মছটো ভিতৰত আহিলে আমাৰ বডিৰ যিবিলাক ইমিউন সিস্টেমৰ সোলজাৰ বুলি ক'ব পাৰে এইবিলাক এক্টিভ হৈ যায় এক্টিভ হৈ পেলাই আমাৰ ব্লাডতে থাকে এইবিলাক এই আমাৰ জাৰ্মছ বিলাকক নিউট্ৰেল কৰিব কৰি থাকে এই প্ৰসেসটো আৰম্ভ হৈ যায় তেনেকে বসোৱাৰ কামটো কৰে এতিয়া কেতিয়াবা মন কৰিছেনে যে যেতিয়া আমাৰ কাটি যায়গে কাটি যোৱাৰ পিছত সাধাৰণতে আমি কি কৰো কিবা এটা তাত লগাই দিওঁ কিন্তু আপুনি যদি একো নলগাই হেতকৰ তেতিয়াও কিন্তু আপোনাৰ স্কিনটো হিল হোৱাৰ কামটো হয় তাৰমানে আপোনাৰ যিটো ঘাও হল বা কাটি গল জেগাটো ঠিক হ'বলৈ আৰম্ভ হয় তাৰমানে বডিয়ে নিজকে নিজে ঠিক কৰাৰ এটা ক্ষমতা থাকে এই ক্ষমতাটোকে আমাৰ সেকেন্ড লাইন অফ ডিফেন্সৰ ইমিউন সিস্টেম কোৱা হয় এতিয়া আমাৰ কিছুমান বস্তু থাকে যেটো কাৰণে আমাৰ এই ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে মানে ইফেক্ট হ'ব পাৰে হাৰ্মফুল ইফেক্ট হ'ব পাৰে এই ইফেক্ট কাৰণখিনি চাই লৈছো কি হ'ব স্ট্ৰেছ এটা কাৰণ হ'ব পাৰে চিন্তা বহুত বেছি বডিৰ ভিতৰত হলে এটো এটা কাৰণ হ'ব যে আমাৰ ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে ফুড প্ৰডাক্টস বিলাক যেতিয়া জাংক ফুড যেটো কয় আমাৰ বাহিৰা খোৱা বোৱা বিলাক যদি বহুত বেছি বডিৰ ভিতৰত ইউজ হৈ আছে গৈ আছে তেতিয়া হলে আমাৰ সিস্টেমটো বেয়া হয় মেডিসিনৰ ইউজ যদি বহুত বেছি বডিৰ ভিতৰত হৈ আছে প্ৰয়োজনতকৈ বেছি যদি মেডিসিন আমি ইউজ কৰো তেতিয়া হলেও কিন্তু আমাৰ সিস্টেমটো বেয়া হৈ যায় বহুতৰ হ্যাবিট থাকে ময়ো দেখিছো বহুতক যে অলপ মূৰ বিষ হল অলপ পেটৰ বিষ হল লগে লগে মেডিসিন এটা লোৱাৰ হ্যাবিট হৈ যায় সেই হ্যাবিটটো যদি বহুত বেছি থাকে তাৰমানে অদৰকাৰী মেডিসিনৰ যেটো ইউজ হয় এটো বডিৰ ভিতৰত যদি বহুত বেছি হৈ আছে তেতিয়া হলো আপোনাৰ ইমিউন সিস্টেমটো বেয়া হয় নেক্সট হয় স্মোকিং আৰু ড্ৰিংকিংৰ ইফেক্ট স্মোকিং আৰু ড্ৰিংকিং এই দুইটা হ্যাবিট কিন্তু আপোনাৰ ইমিউন সিস্টেমটো বেয়া কৰি দিয়ে ন্যাচাৰাল যেটো বডিৰ কাম কৰা ক্ষমতা হেতু উইক বনাই দিয়ে নেক্সট হল পলিউশন যেটো প্ৰদূষণ বুলি আমি কওঁ প্ৰদূষণ আজি ডেটত প্ৰদূষণ লেভেলটো বহুত বেছি বাঢ়ি গৈ আছে আমি সবে এটো কম পাওঁ প্ৰদূষণ এটা কাৰণ হ'ব পাৰে আমাৰ সিস্টেমটো বেয়া হোৱাৰ নেক্সট হল যদি আপোনাৰ টোপনিটো ভালকে হোৱা নাই টোপনি ভাল নহলে কিন্তু আপোনাৰ বডি চাৰ্জিং টাইম হয় আপোনাৰ টোপনি ভাল নহলে আপোনাৰ বডিটো আকৌ ৰিচাৰ্জ হ'ব নোৱাৰে নেক্সট ডে কাম কৰিবৰ কাৰণে তো হেতু এটা ডেফিনেটলি এটা ৰিজন হয় মেইন ৰিজন inactive people তাৰমানে আপোনাৰ লাইফত যদি এক্টিভিটি একো নাই এক্সাৰসাইজ নকৰে এক্সাৰসাইজ ফৰ্মতে হ'ব লাগিব জৰুৰী নহয় এক্টিভিটি থাকিলেও হ'ব কিন্তু যদি একেবাৰে এলেহুৱা লাইফষ্টাইল এটা আপুনি লিড কৰি আছে তেতিয়া হলেও কিন্তু আপোনাৰ নিজৰ ইমিউন সিস্টেমটো বডিৰ বেয়া হৈ যাব পাৰে ডিহাইড্ৰেচন বোলা বস্তুটো কি হয় যদি আমাৰ বডিৰ ভিতৰত পানীৰ মাত্ৰাটো কমি যায়গে পানীৰ মাত্ৰাটো কমি গলেও আমাৰ ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে কিন্তু ইয়াত আৰু এটা কথা মন কৰিব যেটো কোৱাটো জৰুৰী বুলি মোৰ লাগিছে কাৰণ বহুত বেছি সতৰ্ক হোৱাৰ কাৰণে কি হয় কেতিয়াবা প্ৰয়োজনতকৈ বেছি পানী খাই দিয়ে তাৰমানে প্ৰয়োজনতকৈ কম পানী হলে যেনেকে প্ৰবলেম প্ৰয়োজনতকৈ বেছি পানী হলেও কিন্তু প্ৰবলেম হেতু কাৰণে প্ৰয়োজনতকৈ বেছি পানীও নেখাব যিমান দৰকাৰ সিমানটো পানী আপুনি বডিটোক দিব সো বৰষুণটো প্ৰয়োজন হয় দৰকাৰ হয় কিন্তু প্ৰয়োজনতকৈ বেছি যদি বৰষুণ হৈ যায় তেতিয়া হলে কিন্তু বানপানীও আহি যায় এই বানপানীটো বডিৰ লগত এটো একেটা প্ৰবলেম যেটো বানপানীৰ লগত হয় আমাৰ বডিৰ লগত একেটা প্ৰবলেম হ'ব পাৰে কিডনি ফাংচনটো কৰিবলৈ অলপ দিগদাৰ হ'ব পাৰে যদি আমি প্ৰয়োজনতকৈ বেছি পানী খাওঁ হেতু কাৰণে যিমান পৰ্যাপ্ত পৰিমাণৰ পানী আমাৰ লাগিব বডিটোৰ ভিতৰত ইমান পানী আপুনি খাব পেষ্টিসাইড আৰু ইনসেক্টিসাইডৰ ইউজ আজি ডেটত যেটো ফল সবজি বিলাকৰ খেতি বাতি বিলাক হয় তাত পেষ্টিসাইডৰ বহুত বেছি ইউজ হয় আমি দেখিছো সিজনাল ফ্ৰুট সবজি কিছুমান আছে যেটো আজি ডেটত যদি আমি চাওঁ যেতিয়া আমি বজাৰলৈ ওলাই যাওঁ শাক-পাচলি আনিবলে ফল আনিবলে বহুত এনেকুৱা বস্তু আছে যেটো সিজনত আহিব লাগে কিন্তু গোটেই বছৰটোৱে আমাৰ মাৰ্কেটত দেখা পাওঁ এই সিজনৰ বাহিৰে যদি আহি আছে আৰ্টিফিশিয়ালি কিবা এটা ইউজ হৈছে তেতিয়াই আপুনি পাই আছে এই খোৱা বোৱাৰ মাধ্যমেৰে গোটেইখিনি কেমিকেল কোট আহে আপোনাৰ বডিৰ ভিতৰত আহে আৰু আপোনাৰ ইমিউন সিস্টেমটো বেয়া কৰি দিয়ে নেক্সট হল মোবাইল ৰেডিয়েশন আমি মোবাইলটো সবে ইউজ কৰো ৰেডিয়েশনটো আমাৰ বডিৰ কাৰণে বহুত বেছি হাৰ্মফুল হয় বহুতে গমো পায় আমি যেতিয়া
হুৱা সময় তাৰমানে ৰাতি আমি যেতিয়া হু আপুনি যেটো ৰুমত হুৱে এটো ৰেডিয়েশন ফ্ৰী ৰুম হলে খুবে ভাল হয় এতিয়া তেতিয়া হলে চেষ্টা কৰিব যেটো ৰুমত হৈছে তাত মোবাইলটো নথব আৰু যদি থৈছে হেতু অফ কৰি বা ফ্লাইট মোডত থৈ দিব সুইচ অফ কৰি দিব পাৰে ৰেডিয়েশন ফ্ৰী এৰিয়াত যদি আপুনি টোপনি গৈছে তেতিয়া হলে বডিৰ হিলিং প্ৰসেসটো ৰাতি হয় এটো বহুত ধুনিয়াকে হ'ব পাৰে এতিয়া আমি গুটে কাৰণখিনি চালু যেটো কাৰণে আমাৰ সিস্টেমটো বেয়া হ'ব পাৰে এতিয়া ইয়াৰ সলিউশনটো কি হয় ইয়াৰ বিষয়ে কথা পাতিম সলিউশন ইয়াৰ এটাই হয় নিউট্ৰাসিউটিকলছ নামটো কিহৰ পৰা আহিলে নিউট্ৰিয়েন্ট আৰু ফাৰ্মাসিউটিকল নিউট্ৰিয়েন্ট মানে হল পুষ্টিকৰ খাদ্য বা দ্ৰব্য বুলি ক'ব পাৰো আৰু ফাৰ্মাসিউটিকলটো হল যেটো আমি সবে গম পাও যেটো মেডিকেল মেডিসিন বা ড্ৰাগৰ লগত ৰিলেটেড হয় তো দুইটা শব্দ মিলি পেলাই হল আমাৰ নিউট্ৰাসিউটিকলছ আজি আমাৰ যেটো প্ৰডাক্ট আমি কভাৰ কৰিম এটো আমাৰ হল স্পাইৰুলিনা গোল্ড ক্যাপসুল স্পাইৰুলিনাটো কি হয় অলপ সিম্পল কি বুজি লৈছো স্পাইৰুলিনা এটা ন্যাচাৰাল বস্তু হয় যেটো ব্লু গ্ৰীন এলগি বুলি কোৱা হয় ব্লু গ্ৰীন এলগি হয় বস্তুটো আৰু নেচাৰত পোৱা যায় এটো হেলদিয়েষ্ট সুপাৰফুড বুলি কোৱা হয় তাৰ মানে পৃথিৱীত সবতকে হেলদিয়েষ্ট সুপাৰফুড হয় এটো কাৰণ স্পাইৰুলিনাত 60% হাইলি ডাইজেষ্টেবল প্ৰটিন থাকে 60% হাইলি ডাইজেষ্টেবল প্ৰটিন মানে হল আপোনাৰ ডাইজেষ্টেবল প্ৰটিন মানে কি হয় যেটো প্ৰটিন আপুনি হজম কৰিব পাৰিছে তাৰ মানে এনেকুৱা প্ৰটিন আছে যেটো আমাৰ বডিয়ে হজম কৰিব পাৰিব বহুত ইজিলি এতিয়া কিছুমান ইনফৰমেশন বা ফ্যাক্টস মই কম ইন্টাৰেষ্টিং কথা হয় স্পাইৰুলিনা গোল্ডক লৈ স্পাইৰুলিনা যেটো হয় এটো পৃথিৱীৰ সবতকে পপুলাৰ এটা সাপ্লিমেন্ট হয় আপুনি যদি নেটতো সার্চ কৰে পাই যাব স্পাইৰুলিনা বস্তুটো বহুত পপুলাৰ হয় বেলেগ বেলেগ ফৰ্মত ইউজ কৰা হৈছে বেলেগ বেলেগ কোম্পানীয়ে ব্ৰ্যান্ডে ইউজ কৰিছে এতিয়া স্পাইৰুলিনাটো পপুলাৰ কেতিয়া হল যেতিয়া পৰা নাসায়ে এটো এস্ট্ৰনটৰ খানাৰ কাৰণে এপ্ৰুভেল দিলে বা প্ৰপোজ কৰিলে তেতিয়াৰ পৰা কিন্তু স্পাইৰুলিনাটো বহুত বেছি পপুলাৰ হৈ গল ইয়াত ইন্টাৰেষ্টিং ফ্যাক্টটো কি হয় স্পাইৰুলিনা বস্তুটো ফ্ৰেশ ওয়াটাৰটো গ্ৰো হ'ব পাৰে আৰু সল্টি ওয়াটাৰটো গ্ৰো হ'ব পাৰে এটো এটা ন্যাচাৰাল বস্তু হয় তাৰ মানে দুই ধৰণৰ বেলেগ বেলেগ কন্ডিশনতো বস্তুটো গ্ৰো কৰিব পাৰে 7 গ্ৰাম স্পাইৰুলিনা পাউডাৰত কি থাকে 7 গ্ৰাম স্পাইৰুলিনা পাউডাৰৰ ভিতৰত 4 গ্ৰাম প্ৰটিন পাৰ্ট থাকে তাৰ মানে ম্যাক্সিমাম পাৰ্টটো প্ৰটিনৰে হয় এটোৰ বাহিৰে কি থাকে ভিটামিন B1 থাকে B2 থাকে আৰু B3 থাকে ভিটামিন B1 থাকে 11% 11% ভিটামিন B2 থাকে 15% আৰু ভিটামিন B3 থাকে 4% তাৰমানে 4% আৰু এই পার্সেন্টেজটো কি কৈ আছো আমাৰ RDA তে যিমান লাগে RDA মানে হল যেটো আমাৰ ৰিকোয়াৰ্ড ডেইলি এলাউন্স তাৰ মানে আমাৰ ডেইলি যিমানটো লাগে তাৰ 11% B1 টো আপুনি স্পাইৰুলিনাত পাই যাব 15% B2 টো আপুনি স্পাইৰুলিনাত পাব আৰু 4% B3 টো আপুনি স্পাইৰুলিনাত পাই যাব এই গুটেইখিনি বস্তুৰ বাহিৰেও আৰু দুটা মিনাৰেল থাকে ইয়াত এটা হল কপাৰ সেকেন্ডটো হল আয়ৰন কপাৰ কিমান থাকে কপাৰ 21% 21% থাকে আৰু আয়ৰন কিমান থাকে 11% তাৰ মানে 7 গ্ৰাম স্পাইৰুলিনাটো যদি আপুনি লৈছে দেখিছে কিমানখিনি নিউট্ৰিশনাল ভ্যালু ইয়াত থাকে নিউট্ৰিশনাল তথ্যবিলাক থাকে যেটো আমি পুষ্টিকৰ খাদ্য বা দ্ৰব্য বুলি কওঁ এতিয়া বহুত কমন এটা কোৱেশ্চন আছে কেতিয়াবা হয় প্ৰটিন বুলি ক'লে এটা কনসেপ্ট আছে মার্কেটত যে বহুতে এটো ভাবে যে ভেজিটেৰিয়ান মানুহৰ লাইফত প্ৰটিনটো বহুত কম হয় এটো ফ্যাক্ট হয় ভেজিটেৰিয়ান মানুহৰ কি হয় আমাৰ নন ভেজ আইটেম বিলাকত প্ৰটিনটো বহুত হাই প্ৰটিন থাকে নন ভেজ নোখোৱা কাৰণে প্ৰটিন ডায়েটত বহুত কম হৈ যায় ইহঁতৰ হেতু কাৰণে ডেফিনেটলি প্ৰটিনৰ ডেফিচিয়েন্সি যেটো হোৱাৰ প্ৰৱণতাটো হেতু চান্সেসটো ভেজিটেৰিয়ান মানুহবিলাকৰ বেছি থাকে হেতু কাৰণে এটা কম্পেয়াৰ কৰি চোৱা গল কণীৰ লগত এটো কম্পেয়াৰ কৰি চোৱা গল এগৰ লগত আমি কম্পেয়াৰ কৰিলো কম্পেয়াৰ কৰাৰ পিছত চোৱা গল যে আমাৰ স্পাইৰুলিনাটো যিমানখিনি জৰুৰী এমাইনো এসিড দৰকাৰ গুটেইখিনি এটোটো আছে তাৰ মানে যিমানখিনি কণীৰ প্ৰটিনে আপোনাক এমাইনো এসিড দিব কম্পেয়াৰ কৰি চোৱা গল যে গুটেইখিনি দৰকাৰী এমাইনো এসিড স্পাইৰুলিনাও আপোনাক দিব ডেফিনেটলি হেতু প্ৰবলেমো আৰু নেথাকিলে যে ভেজিটেৰিয়ান হলে ডেফিচিয়েন্সি থাকিব প্ৰটিনৰ আপুনি তেনেকা মানুহক যদি প্ৰডাক্টটো দিয়ে তো এটো ডেফিচিয়েন্সি পৰা তেখেতে উলিয়াব নিজকে উলিয়াব পাৰিব
এতিয়া আমি হেলথিয়েষ্ট সুপাৰ ফুড বুলি কৈ আছো কাৰণবিলাক আমি ডিসকাস কৰি লম চাই লম কি হয় ফাৰ্স্ট কাৰণটো হ'ল যে ইয়াত কণীতকে 6 গুণ বেছি প্ৰটিন আছে নেক্সট হ'ল ফল আৰু সবজিৰ পৰা 10 গুণ বেছি ইয়াত পটাছিয়াম আছে পালেং শাকৰ পৰা 50 গুণ বেছি ইয়াত আয়ৰন আছে গাখীৰৰ পৰা 7 গুণ বেছি ইয়াত ক্যালসিয়াম আছে 10 ধৰণৰ ভিটামিন মিনাৰেল যিখিনি জৰুৰী হয় আমাৰ বডিৰ কাৰণে গোটেইখিনি আছে ইমানলৈকে কাৰ্বোহাইড্ৰেট যেটো আমাৰ বডিত এনাৰ্জিৰ কাৰণে খুব বেছি জৰুৰী হয় হেতুও এটুত আছে হেতু কাৰণে ইমানখিনি বস্তু যদি এটাতে আছে সুপাৰ ফুড বুলি হলে হেতু কাৰণে কোৱা হয় এতিয়া সব 1 গ্ৰাম স্পাইৰুলিনাত কিমান কিমান নিউট্ৰিশনাল ভ্যালু হয় এই আপোনালোকে স্লাইডখনত দেখিছে ইমানখিনি খানাৰ যেটো পিকচাৰ দিয়া হৈছে ইয়াত ইমানখিনি বস্তু খোৱাৰ পিছত আপুনি যিমানটো পুষ্টি পাব হেতু আপুনি 1 গ্ৰাম স্পাইৰুলিনাটো খালে পাব বুজু কোনটো খাওয়াটো ইজি ডেফিনেটলি 1 গ্ৰাম স্পাইৰুলিনা খোৱাটো ডেফিনেটলি ইজিলি আপুনি প্ৰটিন ডেফিচিয়েন্সি পৰা বাহিৰৰে নিজকে উলিয়াব পাৰে নাসাৰ সাইন্টিষ্ট আৰু ইএছৰ সাইন্টিষ্ট ইএছৰ পৰা ইয়াত এষ্ট্ৰনটৰ খোৱা কাৰণে স্পাইৰুলিনাটো এপ্ৰুভ কৰা হৈছে প্ৰপ'জ কৰা হৈছে এষ্ট্ৰনট যেতিয়া স্পেচত মিশনত যায় তেতিয়া হলে কিন্তু নৰ্মাল খানা থাকিব নোৱাৰে নিউট্ৰিশনাল ডায়েট এটা থাকিব লাগে তাত ইয়াত প্ৰপ'জলটো দিয়া হৈছিলে কাৰণ 1 গ্ৰাম স্পাইৰুলিনাটো ইকুৱেল কৰে কিমান 1 কেজি ফল আৰু সবজিত যিমানটো নিউট্ৰিশনাল ভ্যালু থাকিব হেতু 1 গ্ৰাম স্পাইৰুলিনাত থাকে তো হেতু কাৰণে ডেফিনেটলি ইজি হয় হেতু কাৰণে নাসাৰ পৰা আৰু ইএছৰ পৰা এটো প্ৰপ'জল এটা দিয়া গৈছিলে স্পাইৰুলিনাৰ বেনিফিট খিনি আমি এতিয়া চাই লম বেনিফিটটো কি হয় এন্টিঅক্সিডেন্ট প্ৰপাৰ্টিজ আছে এন্টিঅক্সিডেন্টটো কি হয় আমাৰ অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ফ্ৰী ৰেডিকেলৰ পৰা তাৰমানে বসুৱাৰ কামটো কৰে সিম্পল কে যদি ক'ব যাও আমাৰ বডিটো গাৰ্ড দিয়াৰ কামো কৰিব পাৰে anti-inflammatory properties to whole inflammatory মানে inflammation মানে হল swelling তাৰমানে ফুলা ভাবটো যদি আছে হেতুকো বহুত পাওয়াৰফুল হিচাপে হেল্প কৰিব পাৰে কমাবলে নেক্সট টু হল বেড কোলেষ্ট্ৰল যেটো হয় যেটো আমি এলডিএল বুলি কওঁ হেতুকো কমাই দিব পাৰে হেল্প কৰিব পাৰে ট্ৰাইগ্লিসাৰাইড বুলা ফেট এটা আছে হেতুকো কমাই দিয়াত হেল্প কৰিব পাৰে নেক্সট হল ব্লাড প্ৰেছাৰ যেটো আমি ৰক্তচাপ বুলি কওঁ ব্লাড প্ৰেছাৰটো ৰেগুলেট কৰি থব পাৰে মেইনটেইন কৰি থব পাৰে কন্ট্ৰোল কৰি থব পাৰে সুগাৰটো মেনেজ কৰিব পাৰে তাৰমানে আমাৰ ব্লাড সুগাৰটো যেটো আমি আমাৰ যেটো কাৰণে ব্লাড সুগাৰটো মেনেজ নহলে আমাৰ সুগাৰৰ প্ৰবলেম হৈ যাব পাৰে তো ব্লাড সুগাৰ লেভেলটো অলপ মেনেজ কৰিবলৈ এটো হেল্প কৰে হেতু কাৰণে আপুনি যদি কাৰবাক ডায়াবালাইট দি আছে তাত কিন্তু প্ৰডাক্টটো লগত দিলে কম্বিনেশনত ভাল কাম কৰিব মাসল স্ট্ৰেংথটো ইমপ্ৰুভ কৰে মাসল স্ট্ৰেংথ মানে কি আমাৰ যিবিলাক মাংসপেশী হয় এইবিলাকৰ কামটো স্ট্ৰেংথটো বঢ়াই দিয়ে ইয়াৰ যিমান ক্ষমতা থাকে ক্ষমতাটো বঢ়াই দিয়ে নেক্সট হল এন্ডিউৰেন্সটো বঢ়ায় এতিয়া মাসল স্ট্ৰেংথটো গম পালো যে আমাৰ কিমান ষ্ট্ৰং হয় আমাৰ মাসলস খিনি এন্ডিউৰেন্সটো কি হয় এন্ডিউৰেন্সটো এটা এক্সাম্পল দি বুজাইছো যেতিয়া ধৰি লওক আপুনি 10 কেজি উঠাব পাৰে 10 কেজি উঠাব পাৰে হেতু হল আপোনাৰ ষ্ট্ৰেংথ আপুনি উঠাব পাৰিছে কিন্তু 10 কেজি উঠাই পেলাই কিমান দেৰি আপুনি থব পাৰে উঠাই পেলাই হেতু হল আপোনাৰ এন্ডিউৰেন্স পাৱাৰ তাৰমানে বহুতে আছে 10 কেজি উঠাই দাঙি দিব পাৰে কিন্তু দাঙি দিয়াৰ লগে লগে থৈ দিব লাগে এটো তাৰমানে লৈ পেলাই ক্যাৰি কৰিব নোৱাৰে হেতু তাৰমানে ষ্ট্ৰেংথটো আছে কিন্তু এন্ডিউৰেন্স নাই তো এন্ডিউৰেন্সটো বহুৱা কাম কৰে এনিমিয়াৰ প্ৰবলেম যদি আছে হেতুটো হেল্প কৰে ইফেক্টিভ হয় তাতো দেখা গৈছে ভিজুৱেল কমপ্লেইন যদি আৰম্ভ হৈ আছে বা ভিজুৱেল কমপ্লেইন হয় চকুৰ জনিত যদি কিবা প্ৰবলেম আৰম্ভ হৈছে তাতো কিন্তু খুব ভাল বেনিফিট দিয়ে স্পাইৰুলিনাই আৰু লাষ্টত আমাৰ হল স্যানিলিটিটো খুব ভাল কাম দিয়ে স্যানিলিটি বোলা বস্তুটো কি হয় বয়সস্থ মানুহৰ যেটো প্ৰবলেম বয়স হৈ গলে কি হ'ব ন্যাচাৰালি দুটা বস্তু আমাৰ বডিত কম হৈ যায় কি বস্তু আমাৰ নিউট্ৰিশন লেভেলটো কম হৈ যায় তাৰমানে খোৱা বোৱা বিলাক নৰ্মাল নাথাকে ইয়াং মানুহে যিমান খাব পাৰে বয়সস্থ মানুহ ইমান বেছি খাব নোৱাৰে হজম শক্তিটো ডিক্ৰিজ হৈ যায় কমি যায়গে হেতু কাৰণে এতিয়া ভালকে যদি খাব পৰা নাই ডেফিনেটলি আমাৰ নিউট্ৰিশনটো কমি যায় আৰু নিউট্ৰিশনটো কমি গলে আমাৰ এনাৰ্জি লেভেলটোও কমি যায় তো দুইটাই বস্তু বয়সস্থ মানুহৰ ভিতৰত বহুত বেছি প্ৰবলেম হৈ যায় হেতুটো বহুত ভাল বেনিফিট দিয়ে
এতিয়া সক স্পাইৰুলিনা গোল্ডক ট্ৰিপল বুষ্টাৰ কম্বিনেশ্যন কোৱা হৈছে ট্ৰিপল বুষ্টাৰ মানে কি হল ট্ৰিপল মানে তিনি হয় আৰু বুষ্টাৰ মানে বহাই দিয়া ট্ৰিপল বুষ্টাৰ কম্বিনেশ্যন কেলে কৈছে কাৰণ এইটো প্ৰডাক্টত স্পাইৰুলিনাৰ বাহিৰে আৰু দুটা ইম্পৰ্টেন্ট বস্তু ইয়াত এড কৰা হৈছে কি বস্তু এটা হল DHA সেকেন্ডটো হল সাইট্ৰাছ বায়োফ্লেভোনয়েডছ এইখিনি এটা এটাকে আমি অলপ ডিসকাস কৰিম ফাৰ্ষ্টটো হল DHA এটা DHA নামটো আপুনি ক'ত শুনিছে অলপ হেল্প কৰিছো মই মনত পেলাবলে DHA নামটো আমি ক'ত শুনো আমি যেতিয়া টিভি অন কৰো টিভি চাই থাকো যেতিয়া বাচ্চাৰ হেল্থ ড্ৰিংক বিলাকৰ এড আহে তাত DHA টাৰ্মটো বা শব্দটো আপুনি তাতে শুনিছে কাৰণ DHA বোলা বস্তুটো তাত কেলে কয় DHA বোলা বস্তুটো আমাৰ ব্ৰেইনৰ ডেভেলপমেন্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰে DHA টো ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে খুবেই জৰুৰী হয় আৰু শুনিছেও চাগে যে 100 বছৰৰ ভিতৰত যেটো ব্ৰেইন ডেভেলপমেন্ট হয় আমাৰ এটো 90% ব্ৰেইন ডেভেলপমেন্ট হৈ যায় এটো কাৰণে DHA ৰ বেনিফিট খিনি চাম ফাৰ্ষ্টত হেতুৱে আছে DHA এটা ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে হেলদি ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় নেক্সট হল ইয়াৰ আমাৰ বডিৰ ভিতৰত ট্ৰাইগ্লিচাৰাইড লেভেলটো আৰু ব্লাড প্ৰেছাৰটো কন্ট্ৰোল কৰিবলৈ হেল্প কৰে লো হ'বলৈ হেল্প কৰে এন্টি ইনফ্লেমেশন তাৰমানে ইনফ্লেমেশন থাকিলে এটো কমাই দিয়াৰ কামটো কৰে ইনফ্লেমেশন যেটো মই কলো সোয়েলিং বা ফুলা ভাব যদি কোবাত আছে বডি এটো কমাই দিয়াৰ কামো কৰে আৰ্থৰাইটিস যেটো হাড়ৰ প্ৰবলেম আৰ্থৰাইটিস আমি কম পাওঁ তাত কিন্তু জয়েন্টত বহুত বেছি পেইন হয় এই পেইনৰ পৰা আৰাম দিবলৈও কিন্তু এটো বহুত ভাল কাম কৰে এজিং প্ৰসেসটো কম কৰি দিয়ে এজিং প্ৰসেসটো কম কৰি দিয়ে মানে এজিং প্ৰসেসটো নৰ্মাল স্পিডত হয় বহুত কাৰণৰ বহুত কাৰণ এনেকুৱা থাকে যেটো কাৰণে আজি ডেটত আমাৰ কি হয় এজিং প্ৰসেসটো কেতিয়াবা ফাস্ট হৈ যায় তাৰ মানে বহুত সোনকালে হ'ব ধৰে হেতু কাৰণে বহুত মানুহ এনেকুৱা মন কৰিব যে বয়সটো কম হয় কিন্তু বয়সতকে বেছি বয়সস্থ যেন লাগে 25 বছৰ হয় কিন্তু দেখা 30 যেন লাগে তেনেকুৱা প্ৰবলেমত কি হয় এজিং প্ৰসেসটো যদি বহুত সোনকালে হ'ব লাগে ফাস্ট হ'ব ধৰে তেতিয়া হলে প্ৰবলেমটো হয় DHA ৰ কামটো কি হল আপোনাৰ যেটো এজিং প্ৰসেস হয় এজিং প্ৰসেসটো ডেফিনেটলি হ'ব আমি যেতিয়া জন্ম লওঁ এজিং প্ৰসেসটো হয় এজিং প্ৰসেসটো নৰ্মাল এটা স্পিড থাকিব লাগে এই নৰ্মাল স্পিডটো হ'বলে মেইনটেইন কৰিবলে হেল্প কৰিব ব্ৰেইনৰ লগত সৰু সৰু প্ৰবলেম যেবিলাক হয় এটা বয়সৰ পিছত যেটো মানি লওক সৰু সৰু প্ৰবলেম কেতিয়াবা আমি কি কৰো কেতিয়াবা বস্তু কিবা এটা কবাত থৈছিলো আমি পাহৰি গলো কত থৈছিলো বিচাৰি থাকো কাবা কিবা এটা কব আছিলে হেতু আমি পাহৰি যাও কি কব আছিলে হেতু কৈ থাকো যে কিবা এটা কব আছিলে কিন্তু কথাটো পাহৰি যাও এই সৰু সৰু প্ৰবলেম বিলাকটো DHA খুব ভাল কাম দিয়ে নেক্সট হল আমাৰ সাইট্ৰাছ বায়োফ্লেভোনয়েডছ সাইট্ৰাছ বোলা বস্তুটো কি হয় সাইট্ৰাছ ফ্ৰুটছ বিলাক ভিটামিন সি লগত ডাইৰেক্টলি কানেকশন আছে এটো তেনেকে মনত থব এতিয়া ভিটামিন সি টো আমি আগতো ডিসকাস কৰিছো ভিটামিন সি টো এটা বহুত ভাল এন্টিঅক্সিডেন্ট হয় হেতু কাৰণে ডেফিনেটলি বসুৱাৰ কামটোটো এটো আপোনাৰ বডিৰ ভিতৰত কৰিব ফাৰ্স্ট হেতু কাৰণে বেনিফিটত হেতুৱে দেখিছে ষ্ট্ৰং এন্টিঅক্সিডেন্ট হয় এটা বডিত গাৰ্ডৰ নিচিনাকে কাম কৰে বসুৱাৰ কাম কৰে অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ফ্ৰী ৰেডিকেলৰ পৰা ব্লাড সার্কুলেশনৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আমাৰ যেটো সাইট্ৰাছ বায়োফ্লেভোনয়েডছ হয় তাৰ মানে আমাৰ তেজ প্ৰবাহৰ যেটো এটা প্ৰসেস আছে হেতু ব্লাড সার্কুলেশন বুলি কোৱা হয় হেতু কাৰণে বহুত জৰুৰী এটা কম্পোনেন্ট আমাৰ যেটো ৰেসপিৰেটৰি সিস্টেম হয় হেতুক মেইনটেইন কৰিবলৈ হেল্প কৰে ইমপ্ৰুভ কৰি দিয়ে ৰেসপিৰেটৰি সিস্টেমটো কি হয় একদম সিম্পল কে কৈছো যেটো আমাৰ উখা লোৱাৰ প্ৰসেস হয় আমি উখা লৈ আছো আকৌ উখাটো এৰি দিও এই যেটো প্ৰসেস হয় এটো লাংছৰ পৰা হয় আমাৰ লাংছত হয় এটো এই লাংছৰ যেটো ফাংশন হয় হেতুকে ৰেসপিৰেশন বা ৰেসপিৰেটৰি সিস্টেম বুলি কোৱা হয় সেই সিস্টেমটোক এটো মেইনটেইন কৰি থবলে ভালকে যাতে হয় ব্ৰিডিংটো স্মুথ হয় হেতু মেইনটেইন কৰাত হেল্প কৰে আৰু ব্ৰিডিংৰ কোৱালিটিটো আপোনাৰ ইমপ্ৰুভ কৰি দিয়ে আমাৰ বডিত আৰ্টাৰিজ আৰু ভেইন বোলা বস্তুটো থাকে যেটো কানেক্ট কৰাৰ কামটো হল ক্যাপিলাৰি বোলা বস্তুটো আপোনাৰ স্লাইডত দেখা পাইছে ক্যাপিলাৰি কি হয় একেবাৰে পাতল মিহি মিহি নাৰ্ভৰ নিচিনা নাৰ্ভ এন্ডিং বিলাক হয় ক্যাপিলাৰি কামটো আৰ্টাৰি আৰু ভেইনৰ কানেক্ট কৰাৰ কাম হয় তাৰমানে কানেকশনৰ জায়গাটো তাৰমানে ক্যাপিলাৰিটো যদি আমাৰ ষ্ট্ৰং নহয় কানেকশনটো ষ্ট্ৰং নহব আৰু কানেকশনটো ষ্ট্ৰং নহলে কিন্তু কমপ্লিকেশন হ'ব পাৰে বডিত আৰু আমাৰ আৰ্টাৰিজ আৰু ভেইনৰ
ফাংচনটো যেটো ভালকে কাম কৰাৰ প্ৰসেসটো হেতুও ভালকে কৰিবলৈ অলপ দিগদাৰ হ'ব হেতু ক্যাপিলাৰিটোক ষ্ট্ৰং কৰি দিয়াটো সাইট্ৰাছ বায়োফ্লেভনয়েডছে হেল্প কৰে এতিয়া প্ৰডাক্টৰ বিষয়ে যদি কথা পাতিছো আমি এনেকে শিকিম আমি নলেজটো ললো প্ৰডাক্টৰ বিষয়ে জানিলো কেলে এটো আমি ইউএসপি খিনিও জানিলো এতিয়া আমি শিকিম যে প্ৰডাক্টৰ বিষয়ে কৈছো যে প্ৰডাক্টটো কাক কাক দিব পাৰিম ফাৰ্স্ট পইণ্টটো আমাৰ হ'ল ভেগানছ এণ্ড ভেজিটেৰিয়ান ভেগান আৰু ভেজিটেৰিয়ান কি হয় ভেজিটেৰিয়ান আমি সবে গম পাওঁ নন ভেজ নাখায় ভেগানছ কোন মানুহবিলাক হয় এনিমেল সোৰ্সৰ পৰা অহা একো বস্তু নাখায় তাৰমানে গাখীৰ বা মধু নিচিনা বস্তুবিলাকো নাখায় ইমান বেছি ৰেষ্ট্ৰিকশন থাকে খোৱা বোৱাত সেইটো কাৰণে প্ৰটিনৰ ডেফিচিয়েঞ্চিটো হৈ যাব পাৰে যেটো আমি আৰম্ভণিটো ডিসকাস কৰিছো এই প্ৰটিনৰ ডেফিচিয়েঞ্চিটো থাকিব পাৰে এনেকুৱা মানুহক 100% প্ৰডাক্টটো আপুনি দিব পাৰে বাচ্চাক দিব পাৰে 5 বছৰ ওপৰ যদি বাচ্চা হয় ডেইলি আপুনি দুটা ক্যাপসুল দিব পাৰে যদি ক্যাপসুল ফৰ্মত লব পৰা নাই আপুনি পাউডাৰ কৰিও দিব পাৰে বয়সস্থ মানুহক দিব পাৰে যদি এনাৰ্জি লেভেল আৰু নিউট্ৰিশন লেভেলটো মেইনটেইন কৰিব বিচাৰিছে তেতিয়া হলে দিব পাৰে এই প্ৰডাক্টটো এজ এ হোল কোৱা হয় আপোনাৰ ফ্যামিলি ভিতৰত যদি প্ৰতিজন মানুহ 5 বছৰৰ ওপৰত হয় এজ গ্ৰুপৰ হয় প্ৰতিজন মানুহে প্ৰতিজন ফ্যামিলি মেম্বাৰে কিন্তু এই প্ৰডাক্টটো ইউজ কৰিব পাৰে আমাৰ এই প্ৰডাক্টটো FSSAI ৰ পৰা এপ্ৰুভ প্ৰডাক্ট হয় FSSAI টো কি হয় ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া এটো এটা গভৰ্নমেন্টাল অৰ্গানাইজেচন হয় চৰকাৰী সংস্থা হয় FSSAI ৰ কামটো কি হয় যিমানখিনি খোৱা বোৱাৰ বস্তুবিলাক লঞ্চ হয় মাৰ্কেটত খোৱা বোৱা বস্তুবিলাকক এক্সামিন কৰি এটো এপ্ৰুভ কৰাৰ কামটো কৰে তাৰ পৰা যদি এপ্ৰুভ প্ৰডাক্ট হয় তো ডেফিনেটলি 100% সেফ প্ৰডাক্ট হয় আপোনালোকে এটো 100% ইউজ কৰিব পাৰে আৰু বেনিফিট খিনি ল'ব পাৰে এতিয়া অলপ টাইপস অফ কাস্টমাৰ আমি চাই লৈছো প্ৰডাক্টৰ বিষয়ে শিকিলো কিন্তু এতিয়া আমাৰ নেক্সট কামটো ক'ত হ'ব মাৰ্কেটতে হ'ব মাৰ্কেটত আমি কাক দিম আমি কাস্টমাৰ খিনি চাই লম কাৰণ এইটো সেকশন আমি প্ৰডাক্ট ট্ৰেনিংত কেলে এড কৰিলো কাৰণ চাই লওক আপুনি এতিয়া আপোনাৰ লগত প্ৰডাক্ট নলেজটো আছে বিজনেছটো আপুনি কৰি আছে বিজনেছত আহিলে প্ৰডাক্টটো গৈ যদি আপুনি সঠিক কাস্টমাৰক নিদিয়ে তাৰমানে আপোনাৰ টাৰ্গেট কাস্টমাৰটো আপুনি যদি নাজানে তেতিয়া হলে কিন্তু আপোনাৰ ৰিজাল্টটো কম পাব ৰিজাল্ট মেক্সিমাম ৰিজাল্ট নেপায় আৰু মেক্সিমাম ৰিজাল্ট নেপালে কিন্তু আপোনাৰ বিজনেছ ভলিউমত এটো ইফেক্ট কৰিব হেতু কাৰণে আমি টাইপস অফ কাস্টমাৰটো অলপ চাই লওঁ তিনি টাইপৰ কাস্টমাৰ আপুনি মাৰ্কেটত পাব ফাৰ্স্টটো হ'ল এই ক্যাটেগৰীটো হ'ল আমাৰ যিবিলাকৰ হেলদি হয় তাৰমানে একো প্ৰবলেম ষ্টাৰ্ট হোৱা নাই একো ইস্যু নাই বডিত সেকেন্ড ক্যাটেগৰীটো হ'ল বি ক্যাটেগৰীটো হ'ল যে সৰু সৰু বেমাৰবিলাক আৰম্ভ হৈ গৈছে সৰু সৰু প্ৰবলেম আৰম্ভ হৈ গৈছে আৰু লাষ্টৰ যেটো সি ক্যাটেগৰী হেতু হ'ল ক্ৰিটিক্যাল পেশেন্টটো হ'ল সিৰিয়াস পেশেন্ট সিভিয়াৰ বহুত বেছি সিভিয়াৰ অৱস্থাত আছে কিছুমান পেশেন্ট হস্পিটেলাইজ হ'ব পাৰে সদায় মনত থব আমাৰ যেটো টাৰ্গেট কাস্টমাৰ হয় এটো কিন্তু A আৰু B ৰ মাজতে থাকিব লাগে C টো কিন্তু ইলনেস ক্যাটেগৰী আৰু আমি সদায় কওঁ যে আমাৰ প্ৰডাক্ট খিনি ওয়েলনেস ক্যাটেগৰী প্ৰডাক্ট হয় কাৰণ আমি ওয়েলনেস ইন্ডাস্ট্ৰিটো বিলং কৰো হেতু কাৰণে ওয়েলনেসৰ প্ৰডাক্টটো লৈ ওয়েলনেসত যদি কাম কৰে আপোনাৰ টাৰ্গেটটো যদি মেইন টাৰ্গেটতে আপুনি কাম কৰি আছে ঠিক টাৰ্গেটত কাম কৰি আছে তেতিয়া হলে কিন্তু আপোনাৰ ৰিজাল্টটো বহুত বেছি ভাল পাব আৰু ৰিপিট ভলিউমটো জেনাৰেট কৰিবলৈ ইজি হ'ব ওয়েলনেসৰ প্ৰডাক্টটো লৈ কিন্তু ইলনেসত কাম নকৰিব তাত আপুনি ৰিজাল্টটো কম পাব আৰু ডেফিনেটলি আপোনাৰ এটা ডিমোটিভেশন আহে ইয়াত ই-কমাৰ্স ওয়েবসাইটৰ বিষয়ে ক'বলৈ বিচাৰিছো প্ৰডাক্ট খিনি যদি আমাৰ কোম্পানীৰ ওয়েবসাইটৰ বাহিৰে বেলেগ ই-কমাৰ্স ওয়েবসাইট বা যিকোনো বেলেগ অনলাইন পোৰ্টেলৰ পৰা আপুনি প্ৰডাক্ট খিনি পাৰচেজ কৰে তেতিয়া এভেইলেবল হ'ব পাৰে কিন্তু তাৰ পৰা ললে কি হ'ব কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব কাৰণ এটা কথা সদায় মনত থব যিকোনো ব্ৰ্যান্ড বা পাৰ্টিকুলাৰ প্ৰডাক্ট বা যিকোনো কোম্পানী যেতিয়া পপুলাৰ হৈ যায় প্ৰডাক্ট খিনি বহুত পপুলাৰ হৈ যায় মাৰ্কেটত ৰিজাল্ট বহুত ভাল দিয়ে তেতিয়া হয় কিন্তু লগে লগে ইয়াৰ ডুপ্লিকেশন মাৰ্কেট এটা স্টাৰ্ট হৈ যায় প্ৰডাক্টটো ডুপ্লিকেট হ'বলৈ স্টাৰ্ট হৈ যায় হেতু কাৰণে আপুনি যদি বেলেগ অনলাইন পোৰ্টেলৰ পৰা লৈ আছে হেতু কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব কাৰণ প্ৰডাক্টটো এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে যেটো এক্সপায়াৰ হৈ গল বা ফেক প্ৰডাক্ট হ'ব পাৰে তাৰমানে ডুপ্লিকেট প্ৰডাক্ট হ'ব পাৰে এটো গ্যাৰান্টি কোম্পানী আপোনাক কেতিয়াও নিদিয়ে যদি আপুনি বেলেগ ওয়েবসাইটৰ পৰা লৈ আছে
হেতু কাৰণে যেতিয়া আপোনাৰ প্ৰডাক্ট পাৰ্চেজিং বিলাক কৰিব আমাৰ যেটো অফিচিয়েল সাইট হয় indiashopee.com তাৰ পৰা আপুনি গোটেইখিনি পাৰ্চেজিং কৰিব ইয়াৰ এটো সাইডৰ পৰা ললে কি হ'ব এটো অফিচিয়েল সাইট হয় কোম্পানীৰ 100% ৰেসপন্সিবিলিটি আছে হেতু ভিতৰত আপুনি হেতু কাৰণে পাৰ্চেজিং টো ইয়াৰ পৰাই কৰিব আৰু লাষ্টত মই কথা এটা ৰিপিটেডলি সদায় কম প্ৰতিটো ট্ৰেনিংত কওঁ আকৌ এবাৰ কৈ দিছো হাৰ্ভেষ্ট সাকসেছ একাডেমীৰ যেটো চেনেল আছে হেতুক যদি আপোনালোকে সাবস্ক্ৰাইব কৰি লয় আপোনালোকৰ কামটোৱে কিন্তু বহুত বেছি ইজি হ'ব সাবস্ক্ৰাইব কৰি লোৱাৰ মাজতে পাৰ্থক্যটো কি হয় নহলে কি হ'ব আপুনি প্ৰতিবাৰে বহুতে আজি যেটো ট্ৰেনিংটো লৈ আছে ইউটিউবৰ মাধ্যমেৰে বহুত মানুহ আজি আমাৰ ট্ৰেনিংত বহি আছে ইউটিউবৰ মাধ্যমেৰে গৈ আছে যদি আপুনি সাবস্ক্ৰিপশনটো নাই তেতিয়া হলে কি হয় আমি লিংকত যাও হেতু ক্লিক কৰো ভিতৰত যাব লাগে এটা দীঘলীয়া প্ৰসেস হয় এই হ্যাসেল ফ্ৰী কৰক ইজি কৰক আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰি ললে কি হ'ব এটা নোটিফিকেশন অটোমেটিক্যালি আপোনাৰ আপোনাৰ ওচৰত আহি যাব হাৰ্ভেষ্টৰ ফালৰ পৰা যিকোনো ভিডিও যদি দিয়া হৈছে ট্ৰেনিং প্ৰগ্ৰাম হৈছে যিকোনো এক্টিভিটি হৈছে তাত কিন্তু আপুনি নোটিফিকেশনটো পাই যাব নোটিফিকেশনটো পালে আপুনি ডাইৰেক্টলি তাত ক্লিক কৰিলে আপুনি ডাইৰেক্টলি ট্ৰেনিংটোত বহিব পাৰে ডাইৰেক্টলি কানেক্টেড হ'ব পাৰে এটো কিন্তু একেবাৰে ইজিয়েষ্ট ৱে হয় হাৰ্ভেষ্টৰ লগত কানেক্ট থকাটো সো কাইন্ডলি বহুতে ম্যাক্সিমাম মানুহে কৰিছে কিন্তু কিছুমানে যদি এতিয়াও কৰা নাই হাৰ্ভেষ্ট সাকসেছ একাডেমী যেটো অফিচিয়েল ইউটিউব চেনেল হয় এটোক সাবস্ক্ৰাইব কৰি লব আৰু ইয়াতে আজি ট্ৰেনিংটো মই এন্ড কৰিছো সামৰণি মাৰিছো আৰু আকৌ আমি লগ পোৱাৰ এটা প্ৰমিস কৰি আজি ট্ৰেনিংটো হেক কৰিম আকৌ অতি সোনকালে আমি আকৌ লগ পাম ইয়াতে একে জেগাত তেতিয়ালৈকে ইমান দেৰিলৈকে এই যিমানখিনি নলেজ আপুনি পালে আকৌ এবাৰ ৰিভিজন কৰি লওক মাৰ্কেটৰ উলোৱা আগতে আৰু এই নলেজখিনি আশা কৰিছো আপোনালোকৰ বিজনেস কৰাত ডেফিনেটলি সহায় হ'ব মই দীপায়নিতা গাংগুলী আকৌ আপোনালোকৰ লগত লগ পাম আজিলৈকে ইমানতে সামৰি মাৰিছো ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ আকৌ লগ পাম Thank you for watching. For more business and product videos, subscribe the channel now.